আমি 2005 চনৰ পৰা এই সত্ৰৰ যোগেদিয়েই আমি শংকৰদেৱ গৱেষণা বঁটা ঘোষণা কৰি আহিছিলোঁ। এই বঁটাটোৰ লগত আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, ডক্টৰ ডম্বৰুধৰ নাথ ছাৰ, আমাৰ সত্যকাম বৰঠাকুৰ ছাৰ আৰু আপোনাৰ এগৰাকী প্ৰয়াত হ'ল হৰিনাৰায়ণ শৰ্মা আছিলে আৰু বৰ্তমান তুলসী ৰাজখোৱা আছে, তেখেতসকল জড়িত। আৰু আমি সকলোকে ইতিমধ্যে জনাইছোঁ আৰু আলোচনা কৰিছোঁ। আমি এইবাৰৰ কাৰণে অৰ্থাৎ 2023 চনৰ কাৰণে, আমি 22 চনৰটো দিলোঁ, 23 চনত দিবলৈ বাকী আছিলে। 23 চনৰ কাৰণে আমি গোলাঘাটৰ ঢেকীয়ালৰ ডিম্বেশ্বৰ শইকীয়া দেৱৰ নামটো প্ৰস্তাৱ কৰিছোঁ আৰু সকলোৱে সেইটো সমৰ্থন জনাইছে। তেখেত ঢেকীয়াল উচ্চতৰ বালিকা বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক আছিলে। 16 চনত তেখেতে অৱসৰ লৈছে আৰু তেখেতে এতিয়ালৈকে প্ৰায় 8খন সংস্কৃত গ্ৰন্থ ৰচনা কৰিছে, বহুত অভিধান লিখিছে আৰু তাৰ মাজত শংকৰ মাধৱৰ কীৰ্তন ঘোষাৰ ওপৰত সমীক্ষাত্মক নাম দি এখন গ্ৰন্থ ৰচনা কৰিছে আৰু সেই গ্ৰন্থখনকে আধাৰ কৰি তেখেতক এইবাৰ শংকৰদেৱ গৱেষণা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তাকে আমি আপোনাসকলৰ কথাটো সদৰি কৰিলোঁ আৰু আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজৰ এই কথাটো জ্ঞাত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু লগতে পুনৰবাৰ কৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া যি সংস্কৃতি গঢ়ি থৈ গ'ল, অসমীয়া জাতিক যি সত্তা দি থৈ গ'ল, তেখেতে যি অৱদান আগুৱাই থৈ গ'ল, সেইখিনি সঁচাকৈ সন্ধাননিকৈ আমি প্ৰচাৰ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। আৰু তেখেতৰ কথাখিনি গৱেষণামূলক যেতিয়া আলোচনা হ'ব, সি সকলোৰে আত্মপ্ৰত্যয় হোৱাকৈ যুক্তি সৃষ্টি কৰিব। গতিকে আমি সেই ভাবিয়েই এই বঁটা 5 চনৰ পৰা দি আহিছোঁ আৰু আমি ভাবোঁ ইয়াৰ যোগেদি আমাৰ পাঠক পাঠিকাসকল, গৱেষক ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত। কেতিয়াবা ভাবিছোঁ, কাৰণ আমি ভাদমাহত এটা বঁটা দি থৈ গ'লোঁ, একেঠাই দুটা বঁটা দিলে হয়তো ভাল নালাগিব। আমাৰ কাতি মাহত পালনাম হয়, আমি সেইকাৰণে কাতি মাহৰ পালনামত আমি বঁটাটো দিবলৈ অনুষ্ঠিত কৰিছোঁ মাজুলীত। আৰু তাতে আমাৰ তাৰমানে আমি সংস্কৃতত যি সৰ্বোচ্চ নম্বৰ পাই মেট্ৰিকত স্বৰ্ণপদক দিওঁ, তাৰ লগতে আমি এই বঁটাটো একেলগে দিয়াৰ কথা মনতে ভাবিছোঁ। আমি 2005 চনৰ পৰা এই সত্ৰৰ যোগেদিয়েই আমি শংকৰদেৱ গৱেষণা বঁটা ঘোষণা কৰি আহিছিলোঁ। এই বঁটাটোৰ লগত আমাৰ ডক্টৰ নগেন শইকীয়া ছাৰ, ডক্টৰ ডম্বৰুধৰ নাথ ছাৰ, আমাৰ সত্যকাম বৰঠাকুৰ ছাৰ আৰু আপোনাৰ এগৰাকী প্ৰয়াত হ'ল হৰিনাৰায়ণ শৰ্মা আছিলে আৰু বৰ্তমান তুলসী ৰাজখোৱা আছে, তেখেতসকল জড়িত। আৰু আমি সকলোকে ইতিমধ্যে জনাইছোঁ আৰু আলোচনা কৰিছোঁ। আমি এইবাৰৰ কাৰণে অৰ্থাৎ 2023 চনৰ কাৰণে, আমি 22 চনৰটো দিলোঁ, 23 চনত দিবলৈ বাকী আছিলে। 23 চনৰ কাৰণে আমি গোলাঘাটৰ ঢেকীয়ালৰ ডিম্বেশ্বৰ শইকীয়া দেৱৰ নামটো প্ৰস্তাৱ কৰিছোঁ আৰু সকলোৱে সেইটো সমৰ্থন জনাইছে। তেখেত ঢেকীয়াল উচ্চতৰ বালিকা বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক আছিলে। 16 চনত তেখেতে অৱসৰ লৈছে আৰু তেখেতে এতিয়ালৈকে প্ৰায় 8খন সংস্কৃত গ্ৰন্থ ৰচনা কৰিছে, বহুত অভিধান লিখিছে আৰু তাৰ মাজত শংকৰ মাধৱৰ কীৰ্তন ঘোষাৰ ওপৰত সমীক্ষাত্মক নাম দি এখন গ্ৰন্থ ৰচনা কৰিছে আৰু সেই গ্ৰন্থখনকে আধাৰ কৰি তেখেতক এইবাৰ শংকৰদেৱ গৱেষণা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। তাকে আমি আপোনাসকলৰ কথাটো সদৰি কৰিলোঁ আৰু আপোনালোকৰ যোগেদি গোটেই অসমৰ ৰাইজৰ এই কথাটো জ্ঞাত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু লগতে পুনৰবাৰ কৈছোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া যি সংস্কৃতি গঢ়ি থৈ গ'ল, অসমীয়া জাতিক যি সত্তা দি থৈ গ'ল, তেখেতে যি অৱদান আগুৱাই থৈ গ'ল, সেইখিনি সঁচাকৈ সন্ধাননিকৈ আমি প্ৰচাৰ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। আৰু তেখেতৰ কথাখিনি গৱেষণামূলক যেতিয়া আলোচনা হ'ব, সি সকলোৰে আত্মপ্ৰত্যয় হোৱাকৈ যুক্তি সৃষ্টি কৰিব। গতিকে আমি সেই ভাবিয়েই এই বঁটা 5 চনৰ পৰা দি আহিছোঁ আৰু আমি ভাবোঁ ইয়াৰ যোগেদি আমাৰ পাঠক পাঠিকাসকল, গৱেষক ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত। কেতিয়াবা ভাবিছোঁ, কাৰণ আমি ভাদমাহত এটা বঁটা দি থৈ গ'লোঁ, একেঠাই দুটা বঁটা দিলে হয়তো ভাল নালাগিব। আমাৰ কাতি মাহত পালনাম হয়, আমি সেইকাৰণে কাতি মাহৰ পালনামত আমি বঁটাটো দিবলৈ অনুষ্ঠিত কৰিছোঁ মাজুলীত। আৰু তাতে আমাৰ তাৰমানে আমি সংস্কৃতত যি সৰ্বোচ্চ নম্বৰ পাই মেট্ৰিকত স্বৰ্ণপদক দিওঁ, তাৰ লগতে আমি এই বঁটাটো একেলগে দিয়াৰ কথা মনতে ভাবিছোঁ। যিকোনো খবৰৰ বাবে
যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।